Hey guys, good morning and welcome to Rumiz Aakhol আৰু এটা নতুন ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আৰু হুই উঠিয়ে আজি কিতাপ পত্ৰ লৈ পঢ়াত বহিছো আসলতে টুকটুকৰ এক্সাম চলি আছে আৰু তাৰে প্ৰিপাৰেচন কৰিব আছিল লেসনৰ অলপ কোৱেশ্চন আনসাৰ লিখি দিবলৈ আছিল হেখিনিকে লিখি লৈছো তেতিয়া হি পঢ়িব পাৰিব দিনটো একাৰণে ৰাতিপুৱাই কৰি লৈছো কাৰণ এনেকুৱা কামবোৰ মই এনেকে থাপ মাৰিয়ে কৰো নহলে বহুত প্ৰবলেমে হয় কামবোৰ যেটো থাকে আৰু ধূপ পণ্ডিত উঠিলেতো কবই নালাগে আৰু গা পা ধুই উঠি এতিয়া ব্ৰেকফাষ্ট বনাবলৈ লৈছো আমাৰ কাৰণে বনাম নীৰ ধোসা নীৰ মানে পানী আৰু ধোসাটো ধোসাই আৰু পানী ধোসা আসলতে আমাৰ অসমীয়া ভাষাত যে কয় পানী পিঠা বুলি হেতুৱে বনাম আৰু টুকটুকৰ ভাষাত হৈছে ফেক ধোসাৰ নিচিনা কিন্তু ধোসা নহয় একাৰণে ফেক ধোসা একেবাৰে সিম্পল পিঠাগুৰি আৰু অকমান ময়দা দি লৈছো মানে 2:1 ৰেশিওত দিছো আৰু তেনেকে অকমান নিমখ দি পানী দি গুলি পেলাই বনাম আৰু লগতে অলপ গৰম তেল দি দিছো এনেকৈ দিলে তাৱাত আৰু তেল নিদিলেও হৈ যায় নীৰ ধোসা ৰেডি লগত লৈ লৈছো ক্ৰীম ফ্ৰেছ ক্ৰীম হয় আৰু হে আজি ব্ৰেকফাষ্ট ব্ৰেকফাষ্ট কৰি হল টুকটুকে মই নীৰ ধোসাই খালো আৰু ধ্ৰুৱকো এতিয়া জলপান খুৱাই মেলি আজৰি হলো আৰু পিছফালে নিশ্চয় মন কৰিছে বিছনা এতিয়ালৈকে মোক উঠাবলৈ আছে ৰাতিপুৱা হোৱা বিছনা উঠাবলৈ আছে মোৰ কাম একো হোৱাই নাই ৰাতিপুৱা মই কোৱা নাই জানো মোৰ সকলোখিনি কাম মই নিজে কৰিবলগীয়া হয় একোৱে মানে কৰি দিয়ে বাৰু দেই মিছাকে নকওঁ দিয়ে কিন্তু এই ৰাতিপুৱা সমস্ত কামখিনি থাকে ৰাতি খোৱা সময়ত কেতিয়াবা লাগি দিয়ে বাৰু কাৰণ কিন্তু বাকি ঘৰুৱা কামখিনি গুটেখিনি মই নিজে কৰিবলগীয়া হয় সেইকাৰণে আসলতে সময় নাপাওঁ আৰু আজি ব্লগটো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছো কাৰণ নহলে মানে মোৰ থাকিয়ে যায়গে কৰিম কৈ থাকোঁতে থাকি যায়গে সদায় দেৰি হৈ যায় কৰিম কৈ থাকিলে সেইকাৰণে আজি একদম ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰি দিছো যি হয় মুঠতে এফালৰ পৰা কৰি যাম আৰু ইয়াক খুৱাইব আজৰি কৰি ললো এতিয়া তাৰ পিছত যদি হুৱাম নহলে আৰু তেনেকে এৰি কাম কৰিব লাগিব কথা কৈছা নি তুমি নেকি তুমি ব্লগ কৰিছা কৰা হাই একদিন ব্লগ দিয়া হোৱা নাই আসলতে টুকটুকৰ পৰীক্ষা চলি আছে হেতু কাৰণে পৰীক্ষা চলি আছে মানে কি ব্লগটো বাৰু ষ্টাৰ্ট কৰি দিব পাৰো কিন্তু অকল ব্লগটো ৰেকৰ্ডিং কৰাই নহয় এটা এডিটিং কৰা মেলাপা বহুত কাম থাকে আৰু যেহেতু পৰীক্ষা হৈ আছে তাকো অকমান চাবলগীয়া হৈছে এটো কাৰণে হেখিনিলে সময় মিলাবগে নোৱাৰিছুগে
বাকি কামবোৰটো দেখিছে আছে এইবোৰ মাজত হেতু কাৰণে মানে ব্লগ এগিন কৰা নাই কিন্তু আজি স্টাৰ্ট কৰিলো একাৰণে আজি কাইলে দুদিন বন্ধ আছে হেতু কাৰণে ভাবিছো ব্লগটো স্টাৰ্ট কৰি দিও আৰু এডিট কৰি দুদিন তিনদিনৰ পাছত হলো মই দিবগে পাৰিম এফালে চোৱা দেখা হেতু কাৰণে আজি স্টাৰ্ট কৰিলো আৰু মানে 10 তাৰিখলৈকে তো তাৰ এক্সাম আছে 10 তাৰিখৰ পাছত সাকে আপোনালোকৰ লগত একদম ভালকে কানেক্ট হৈ থাকিব পাৰিম তেতিয়ালৈকে একদিন এনেকে লুকসাককে উলাম আৰু কেতিয়াবা মাজে মধ্যে যদিহে পাৰো নোৱাৰিলে আৰু উপায় নাই এটো কাৰণে 10 তাৰিখৰ পাছৰ পাহে একদম ভালকে কৰিম আৰু ভাবি আছো আৰু ব্লগটো স্টাৰ্ট কৰিছো যেতিয়া দিনটোৰ কিবা কিবি আপোনালোকক দেখাই থাকিম চাই থাকিব কি হয় Oh, let me up with a bright smile on now. Take me in the dark, so won't get lost now. To the moonlight, eyes you are real right now. You look into my eyes and felt a feeling. Then nothing got it feel like a same night. Hey, come on closer. Now I'm waiting for you, but don't hurry, oh sorry, oh yeah. আজি আসলতে এটা অনলাইন শপিং হল মই শেয়ার কৰিম বুলি ভাবিছিলো কিন্তু এটো এটা বস্তু অনাইছিলো যেটো এতিয়া ৰিটাৰ্ণ কৰিবলগীয়া হল আসলতে অনাইছিলো মই পাকঘৰৰ ৰিলেটেড বস্তু কেটামান পাকঘৰ ৰিলেটেড বুলি নহয় বেলেগো আছিল কিন্তু এটো আছিল কিচেন ৰিলেটেডে হয় কিন্তু মানে কি মই যেটো বস্তু অনাইছিলো হেটোৰ পৰা সম্পূৰ্ণ বেলেগ আহিলে কালাৰটো বেলেগ হল আৰু কালাৰটো বেলেগ যদিও মানে ভাল লগা হলে মই ৰাখিলো হেদিন কিন্তু একেবাৰে পছন্দ নাই হয় একাৰণে ৰিটাৰ্ণ কৰি দিলো আৰু হেতু কাৰণে আজি হলটো দিয়া নহব দুটামান বস্তু ৰিসেন্টলি আনিছিলো হেতু কাৰণে ভাবিছিলো যে দিম আপোনালোকক এটা মানে অনলাইন হল কিন্তু হেতু নহল আজি আৰু এটো জানো আজি কেতিয়া নিহি নাজানো আৰু কালি লগালো ৰিটাৰ্ণ মাইছো কালাৰটো ইমান মানে বেয়া দেখিছো নহয় মই ভাল দেখা হলে হয়তো ৰাখিলো হেদিন কিন্তু কালাৰটো একদম পছন্দ নাই হোৱা আৰু এতিয়া দুপৰীয়া খানা বনাবলৈ আহিছিলো ধুব খোৱাবলৈ লৈ চেষ্টা কৰিও মই খোৱাব নোৱাৰিলো গতিকে তেনেকে খেলিবলৈ এৰি থৈ আহিছো আৰু ৰাতিপুৱা খোৱাৰ বাচন কিবা কিবি আছে পৰি খোৱা ধুবলৈ আছে হেবোৰ ধুই মেলি লওঁ দুপৰীয়া জানো কি বনাও দেখাম বাৰু আপোনালোকক চাই থাকক দুপৰীয়া ভাতগিটা বনোৱাৰ আগতে চাহখন পাতি লৈছো কাৰণ এইখন সময়ত চাহখন খাবলৈ মন যায় এতিয়া তেজপাত দি দিছো আৰু লগতে ভাতগিটাও বনাবলৈ লৈছো ভাত হৈয়ে আছে অৱশ্যে ৰাতিপুৱা খাই গৈছিলে আৰু এতিয়া দাইল ভাজি বনাম দাইলত লাও আৰু বিলাহী দিম সিম্পল পিয়াজ দি তেল মাৰিম আৰু মিক্স ভাজি এখন হ'ব ইমানে মাংস আছে বোলে ৰাতিকে খাম সেইকাৰণে এতিয়া নাই বনোৱা ভাজিখন কাটি মেলি ৰেডি কৰি ৰাখিছো আলু বিন আৰু গাজৰ লগতে বন্ধাকবি দিম আৰু এই ফুলগিপাহে এই টুকুৰাই ধ্ৰুবৰ খানাত যাব আৰু বাকিখিনি আমাৰ খাই বই উঠি ধ্ৰুবৰ লগতে থাকিবলগীয়া হ'ল তাক হুৱাই লৈছিলো কিন্তু হি হার পাই গ'ল আৰু হি হার পাই যোৱাৰ পিছততো উপায় নাই তাৰ লগতে থাকিবলগীয়া হ'ল একো কৰা নহল ডিআইৱাই এটা কৰিম বুলি ভাবিছিলো কিন্তু কৰা নহল এতিয়া সন্ধিয়া হ'ল সন্ধিয়া মানে আবেলি পাই আজি বৰষুণ দি আছে একদম গাজি গুমৰি দি আছে
গতিকে ইহঁতক একেবাৰে অকলে এৰিব নোৱাৰো এতিয়া আৰু সেইকাৰণে ভাবিছো যে ব্লগটো আজি ইয়াতে শেষ কৰি দিওঁ আৰু পিছৰখিনি দেখাই নাথাকো একো কাৰণ ৰাতিলে পনীৰ আছে আজি টুকটুকে পনীৰ খাম কৈছে গতিকে পনীৰ আনি দি থৈ গ'লহি পনীৰ বাটাৰ মছলা হ'ব যেটো অলৰেডি মই ৰেচিপি আগতে দি থৈছো চেনেলত যদি আপোনালোকে চোৱা নাই তেন্তে মোৰ আগৰ ব্লগত চেক কৰিব কোনবাটা ব্লগত দিছিলো মই হেতু প্ৰসেসতে বনাম গটিকে দেখাবলগীয়া একো নাই ৰুটি বনাম লগৰ ৰুটি হ'ব আৰু এতিয়া টুকটুকক অকমান পঢ়ামগে যদি পাৰো আৰু ধুবে যদি চান্স দিয়ে কৰিবলে তেতিয়া হলে তাক অকমান পঢ়ামগে পঢ়াই মেলি তাৰ মাজতে ভাত বনাই থাকুতে হক বা কিবা মুঠতে DIY টো কমপ্লিট কৰিম আজি আপোনালোকক দেখাম গটিকে DIY টো চাব আহি আছে ইয়াৰ পিছতে আৰু ব্লগটো ইয়াতে শেষ কৰিছো DIY টোৰ লগতে ব্লগটো শেষ হৈ যাব গটিকে শেষলৈকে চাই থাকিব আৰু যদি চাই অকমান ভাল পায় তেন্তে প্লিজ এটা লাইক আৰু কমেন্ট দিব আৰু DIY টো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব একদম সিম্পল এটা DIY খুব কম সময়ৰ ভিতৰতে হৈ যাব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেলেকে সাবস্ক্ৰাইব কৰি লব আৰু নতুন এটা দিনলৈ আকৌ আহিম আজিলৈ যাওঁ তেন্তে বাই বাই DIY টো কিন্তু চাবলৈ নাপাহৰিব বাই বাই এখন মোৰ এখন পুৰণা স্পিচুলা হয় কাঠৰ কোনবাটা কুকুৰৰ লগত আহিছিলে ইউজ কৰিলো কেবাদিনো কিন্তু এতিয়া পুৰণা হৈ গল আৰু এপুৰ অকমান পচি গৈছে ধৰিব পাৰিছে নিশ্চয় এবোৰ আৰু এটো ৰাউন্ড আছিলে একদম মই কাটি পচি যোৱা কাৰণে চলে মই কাটি এনেকে সমান কৰি দিলো আৰু এইখনতে মই আজি DIY টো কৰিম আৰু এখন ধুনিয়াকে ধুই সাফা কৰি হুকুৱাই লৈছো আৰু তিনটা কালাৰ লৈছো মই ইয়াতে ব্ল্যাক হোৱাইট আৰু yellow এগিটা ইউজ হ'ব লগতে এডাল ফ্লেট ব্ৰাছ যিকোনো ব্ৰাছ ললে হ'ল আৰু এতিয়া বৰ্তমান প্ৰথমে এখনত মই কালাৰ কৰিম ব্ল্যাক কালাৰটো গুটেখনতে এপ্লাই কৰি লম তাৰ পিছত তাৰ ওপৰত ডিজাইন এটা কৰিম Life in a world that keeps changing Think that it's progress you're making Copy and paste pretty faces all the time Pictures so perfect we play through Only cause you set up the angle Web that you weave got us tangled কালাৰ কৰাৰ পাছত হুকাব দিছিলো আৰু ইয়াতে মই এটা ডিজাইন আঁকি লৈছো ডিজাইনটো কমনকে ধৰিব পাৰিছে নিশ্চয় অমলেট মানে এগ টোষ্ট যেটো হয় তাৰে এটা ডিজাইন অকমানকে বনাই লৈছো এতিয়া হেতুতে কালাৰ কৰিম ফাৰ্স্টে মই হোৱাইট কালাৰটো মাৰিম কণীৰ বগা অংশটো দেখাবৰ কাৰণে তাৰ পিছত মাজৰ কুহুমটো কাৰণে ইয়েলো দিম এয়া হেকন হৈ গল আৰু মই এনেকা ফুড বুলিও লিখি লৈছো অকমান এনে হাইলাইট কৰি লৈছো তাৰ পিছত কালাৰটো ভালকে কৰিম People still make mistakes It isn't perfection What is it we chase এতিয়া yellow কালাৰটোৱে কুহমৰ নিচিনা কৰি দিছো আৰু ফুডৰ ও গিটাও মই বয়েল কণী যেনেকে মাজেদি কাটি দিলে যেনেকুৱা লাগে হেতু টেক্সচাৰতে দিম বুলি ভাবিছো একানে মাজতে এনেকৈ yellow কুহমৰ নিচিনা কৰি দিছো আৰু ৰেডি হৈ গল এটো মই এতিয়ালৈকে হ্যাং কৰা নাই কাৰণ ওয়ালত ফুটা কৰিব লাগিব গজাল দিব লাগিব হেতু মই নকৰো হেতু কাৰণে জাস্ট নে ৰাখি দিছো আপোনালোকে চাবৰ কাৰণে কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব একদম সিম্পল আপোনালোকেও কৰিব পাৰে আৰু ভিডিওটো হেকলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ DIY টো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব আজিলৈ আহিছে তেন্তে বাই বাই